ছাত্ৰীসকল আজি আমি এচিড ক্ষাৰক আৰু লৱণ পাৰ্টটিৰ পাৰ্ট 1 ভিডিঅ'ত আলোচনা কৰিম এচিডৰ ভৌতিক ধৰ্ম, এচিডৰ ৰাসায়নিক ধৰ্ম, এচিডৰ প্ৰকাৰ, ক্ষাৰকৰ ভৌতিক ধৰ্ম, ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম আৰু ক্ষাৰকৰ প্ৰকাৰ। লগতে আমি আলোচনা কৰিম সূচক, প্ৰাকৃতিক সূচক, কৃত্ৰিম সূচক, ঘ্ৰাণেন্দ্ৰিক সূচক আৰু সাৰ্বজনীন সূচক। আমি এচিড বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। ভিনেগাৰত এচিটিক এচিড থাকে, আমি আচাৰ বনাবলৈ ব্যৱহাৰ কৰোঁ। নেমু টেঙা, কমলা টেঙা, তেতেলী, বিলাহী, গাখীৰ আদিতো এচিড থাকে। ছালফিউৰিক এচিড বেটাৰীত ব্যৱহাৰ কৰা হয়। আমাৰ পাকস্থলীত নিঃসৰণ হোৱা হাইড্ৰক্লৰিক এচিডে আমাৰ খাদ্য পাচনত সহায় কৰে। প্ৰটিন আমাৰ শৰীৰ গঠন কৰে। হৰমন, উৎসেচক আদি প্ৰটিনেৰে গঠিত। প্ৰটিন এমিনো এচিডেৰে গঠিত। গতিকে প্ৰটিনতো এচিড থাকে। যিবোৰ পদাৰ্থ পানীত হাইড্ৰজেন আয়ন উৎপন্ন কৰে বা হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰে, সেইবোৰ পদাৰ্থক এচিড বোলে। এচিডৰ ভৌতিক ধৰ্ম। এচিডে নীলা লিটমাছ ৰঙা কৰে। অৰ্থাৎ আমি যদি নীলা লিটমাছ কাগজ এচিডৰ দ্ৰৱত সুমাই দিওঁ, তেতিয়াহ'লে সেই লিটমাছ কাগজৰ ৰং ৰঙা হ'ব। এচিডৰ সোৱাদ টেঙা। এচিডে পানীত হাইড্ৰজেন আয়ন উৎপন্ন কৰে। যদি আমি পানীত অলপমান এচিড দি দিওঁ, তেতিয়াহ'লে সেই এচিড ভাঙি গৈ হাইড্ৰজেন আয়ন উৎপন্ন কৰিব। এচিডৰ pH 7তকৈ কম। pH স্কেলত আমি যদি এচিডৰ pH জোখোঁ, তেতিয়াহ'লে এচিডৰ pH সদায় 7তকৈ কম হয়। এচিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে। যদি আমি এচিড পানীত দি দিওঁ, পানীত এচিড ভাঙি গৈ অৰ্থাৎ আয়নিত হৈ হাইড্ৰজেন আয়ন উৎপন্ন কৰিব। এই হাইড্ৰজেন আয়ন থকাৰ বাবেই এচিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে। এচিডে সাৰ্বজনীন সূচকৰ ৰং ৰঙা কৰে। ধাতুৰ লগত এচিডৰ বিক্ৰিয়া। এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। উদাহৰণস্বৰূপে হাইড্ৰক্লৰিক এচিডে জিংকৰ লগত বিক্ৰিয়া কৰি জিংক ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। জিংকৰ ৰাসায়নিক সংকেত হ'ল Zn প্লাছ হাইড্ৰক্লৰিক এচিডৰ ৰাসায়নিক সংকেত হ'ল HCl। এৰো আমাক কি দিব? জিংক ক্লৰাইড ZnCl2 প্লাছ হাইড্ৰজেন গেছ। এতিয়া আমি এই সমীকৰণটো সন্তুলন কৰিব লাগে। সন্তুলন কৰাৰ নিয়ম এটা আছে। প্ৰথমে আমি সমীকৰণত থকা ধাতুবোৰক সন্তুলন কৰিম। তাৰ পিছত আমি অধাতু অৰ্থাৎ নন মেটেলক সন্তুলন কৰিম। তাৰ পিছত আমি সমীকৰণত থকা অক্সিজেনক সন্তুলন কৰিম আৰু অৱশেষত আমি হাইড্ৰজেনক সন্তুলন কৰিম। এই সমীকৰণত চোৱা, জিংক হ'ল আমাৰ ধাতু। কাৰ চিহ্নৰ বাওঁফালে জিংকৰ পৰমাণু কেইটা আছে? এটা আছে। কাৰ চিহ্নৰ সোঁফালেও জিংকৰ পৰমাণু এটা আছে। এইবাৰ আমি কি চাম? অধাতু। অধাতু আমাৰ কি আছে? ক্লৰিন আছে। হাইড্ৰজেনো আছে, কিন্তু হাইড্ৰজেন আমি অৱশেষতহে সন্তুলন কৰিম। ইয়াত আছে ক্লৰিন। কাৰ চিহ্নৰ বাওঁফালে ক্লৰিনৰ কেইটা পৰমাণু আছে? এটা পৰমাণু আছে। কাৰ চিহ্নৰ সোঁফালে ক্লৰিনৰ কেইটা পৰমাণু আছে? দুটা পৰমাণু আছে। গতিকে আমি ক্লৰিনক সন্তুলন কৰিব লাগিব। সন্তুলন কৰাৰ কাৰণে আমি হাইড্ৰক্লৰিক এচিডৰ সন্মুখত আমি কি বহুৱাম? 2 এটা বহুৱাম। 2 বহুৱাৰ লগে লগে হাইড্ৰজেনৰ সংখ্যা কেইটা হ'ল? হাইড্ৰজেনৰ সংখ্যা 2টা হ'ল। কাৰ চিহ্নৰ সোঁফালে চোৱা, হাইড্ৰজেন কেইটা আছে? 2টা আছে। তাৰমানে এই সমীকৰণটো এতিয়া সন্তুলিত হৈছে। দ্বিতীয় উদাহৰণ, ছালফিউৰিক এচিডে মেগনেছিয়ামৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। মেগনেছিয়ামৰ ৰাসায়নিক সংকেত হৈছে Mg প্লাছ ছালফিউৰিক এচিডৰ ৰাসায়নিক সংকেত হৈছে H2SO4। এৰো আমাক কি দিব? মেগনেছিয়াম ছালফেট MgSO4 প্লাছ হাইড্ৰজেন গেছ। এতিয়া আমি এই সমীকৰণটো সন্তুলন কৰিব লাগে। সন্তুলন কৰাৰ আগতে আমি কি কৰিব লাগিব? আমি আমাৰ নিয়ম মতে সন্তুলন কৰিব লাগিব। আমাক
ধাতু চোৱা কাৰ চিহ্নৰ বাওঁফালে ধাতু কি আছে মেগনেছিয়াম এটা পৰমাণু আছে কাৰ চিহ্নৰ সোঁফালেও মেগনেছিয়ামৰ এটা পৰমাণু আছে গতিকে আমাৰ ধাতু সন্তুলন হৈছে এইবাৰ আমি কি সন্তুলন কৰিব লাগিব অধাতু এই ক্ষেত্ৰত আমি কি কৰিম সালফেটক সন্তুলন কৰিম প্ৰথমে চোৱা কাৰ চিহ্নৰ বাওঁফালে কেইটা সালফেটৰ পৰমাণু আছে এটা সালফেটৰ পৰমাণু আছে কাৰ চিহ্নৰ সোঁফালেও কেইটা সালফেট আছে এটা সালফেট আছে গতিকে আমাৰ সালফেটও সন্তুলন হৈ আছে এইবাৰ আমি কি সন্তুলন কৰিম হাইড্ৰোজেন কাৰ চিহ্নৰ বাওঁফালে চোৱা হাইড্ৰোজেন কেইটা পৰমাণু আছে দুটা পৰমাণু আছে কাৰ চিহ্নৰ সোঁফালে হাইড্ৰোজেনৰ কেইটা পৰমাণু আছে দুটা পৰমাণু আছে গতিকে এই সমীকৰণটো আমাৰ সন্তুলিত হৈ আছে তৃতীয় উদাহৰণত হাইড্ৰক্লোৰিক এচিডে আইৰণৰ লগত বিক্ৰিয়া কৰি আইৰণ ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে আইৰণৰ ৰাসায়নিক সংকেত হ'ল Fe আৰু হাইড্ৰক্লোৰিক এচিডৰ ৰাসায়নিক সংকেত হ'ল HCl বিক্ৰিয়া ঘটাৰ পিছত আমাক কি দিব FeCl2 আইৰণ ক্লোৰাইড প্লাস হাইড্ৰোজেন গেছ এতিয়া আমাক এই সমীকৰণটো সন্তুলন কৰিব লাগিব সন্তুলন কৰাৰ আগতে আমি কি কৰিম আমি প্ৰথমে ধাতু কিটা সন্তুলন কৰিম ধাতু কি আছে ইয়াত আমাৰ আছে আইৰণ Fe কাৰ চিহ্নৰ বাওঁফালে আইৰণ পৰমাণুৰ সংখ্যা কেইটা এটা কাৰ চিহ্নৰ সোঁফালেও আইৰণ পৰমাণুৰ সংখ্যা কেইটা আছে এটা আছে গতিকে আমাৰ ধাতু সন্তুলিত হৈ আছে এবাৰ আমি কি সন্তুলন কৰিম আমি অধাতু সন্তুলন কৰিম অধাতু আমাৰ কি আছে ক্লোৰিন আছে চোৱা কাৰ চিহ্নৰ বাওঁফালে ক্লোৰিনৰ পৰমাণু কেইটা আছে এটা আছে কিন্তু কাৰ চিহ্নৰ সোঁফালে ক্লোৰিনৰ কেইটা পৰমাণু আছে দুটা পৰমাণু আছে গতিকে আমি বাওঁফালে ক্লোৰিনৰ পৰমাণু সংখ্যা বঢ়াব লাগিব আমি কি কৰিম আমি হাইড্ৰক্লোৰিক এচিডৰ আগত আমি এটা 2 লিখিম 2 লিখাৰ লগে লগে চোৱা ক্লোৰিন দুটা হৈ পৰিল আৰু লগতে কি হৈছে হাইড্ৰোজেনৰ পৰমাণু দুটা হৈ পৰিছে বাওঁফালে সোঁফালে হাইড্ৰোজেনৰ কেইটা পৰমাণু আছে দুটা পৰমাণু আছে গতিকে এই সমীকৰণটো সন্তুলিত হৈছে চতুৰ্থ উদাহৰণ নাইট্ৰিক এচিডে ক্যালসিয়ামৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম নাইট্ৰেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে ক্যালসিয়ামৰ ৰাসায়নিক সংকেত হ'ল Ca প্লাস নাইট্ৰিক এচিডৰ ৰাসায়নিক সংকেত হ'ল HNO3 এৰো আমাক কি দিব ক্যালসিয়াম নাইট্ৰেট CaNO3 প্লাস আমাৰ কি উৎপন্ন কৰিব হাইড্ৰোজেন উৎপন্ন কৰিব ইয়াত চোৱা আমি প্ৰথমে কি কৰিম কোনটো সন্তুলন কৰিম আমি ধাতু সন্তুলন কৰিম ধাতু ইয়াত কি আছে ক্যালসিয়াম আছে ক্যালসিয়াম চোৱা ক্যালসিয়ামৰ পৰমাণু কাৰ চিহ্নৰ বাওঁফালে এটা আছে কাৰ চিহ্নৰ সোঁফালে এটা আছে গতিকে আমি এতিয়া ক্যালসিয়ামক সন্তুলন নকৰো ক্যালসিয়াম সন্তুলিত হৈ আছে ইয়াৰ পিছত আমি কি সন্তুলন কৰিম আমি নাইট্ৰোজেন সন্তুলন কৰিম নাইট্ৰোজেন চোৱা কাৰ চিহ্নৰ বাওঁফালে কেইটা আছে বা নাইট্ৰেট কেইটা আছে কাৰ চিহ্নৰ বাওঁফালে নাইট্ৰেট আছে এটা আৰু কাৰ চিহ্নৰ সোঁফালে নাইট্ৰেট কেইটা আছে দুটা আছে গতিকে কাৰ চিহ্নৰ বাওঁফালেও নাইট্ৰেট দুটা হ'ব লাগিব তাৰ কাৰণে আমি কি কৰিম আমি নাইট্ৰিক এচিডৰ আগত 2 এটা লিখিম 2 লিখাৰ লগে লগে চোৱা হাইড্ৰোজেনৰ পৰমাণুৰ সংখ্যা কেইটা হৈছে দুটা হৈ পৰিছে কাৰ চিহ্নৰ সোঁফালে হাইড্ৰোজেনৰ পৰমাণু কেইটা আছে দুটা আছে এতেকে এই সমীকৰণটো সন্তুলিত হৈছে এচিডৰ ধাতব কাৰ্বনেটৰ লগত বিক্ৰিয়া এচিডে ধাতব কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে ক্যালসিয়াম কাৰ্বনেট আৰু হাইড্ৰক্লোৰিক এচিডৰ বিক্ৰিয়া ঘটিলে ক্যালসিয়াম ক্লোৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ক্যালসিয়াম ক্লোৰাইডৰ ৰাসায়নিক সংকেত হ'ল CaCO3 প্লাস হাইড্ৰক্লোৰিক এচিডৰ ৰাসায়নিক সংকেত হ'ল HCl এৰো আমাক কি দিব আমাক দিব ক্যালসিয়াম ক্লোৰাইড CaCl2 প্লাস ওয়াটার H2O প্লাস উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড এতিয়া আমি এই সমীকৰণটো সন্তুলন কৰিব লাগে সমীকৰণটো সন্তুলন কৰিবৰ কাৰণে আমি প্ৰথমে কি কৰিম আমি প্ৰথমে ধাতু সন্তুলন কৰিম ধাতু চোৱা ধাতু কি আছে ইয়াত ক্যালসিয়াম ধাতু আছে ক্যালসিয়াম কাৰ চিহ্নৰ বাওঁফালে কেইটা পৰমাণু আছে ক্যালসিয়ামৰ এটা পৰমাণু আছে কাৰ চিহ্নৰ সোঁফালে ক্যালসিয়ামৰ কেইটা পৰমাণু আছে এটা পৰমাণু আছে গতিকে ক্যালসিয়াম সন্তুলিত হৈ আছে এবাৰ আমি কি সন্তুলন কৰিম আমি সন্তুলন কৰিম কাৰ্বন কাৰ্বন চোৱা কাৰ চিহ্নৰ বাওঁফালে কেইটা কাৰ্বনৰ পৰমাণু আছে এটা কাৰ্বনৰ পৰমাণু আছে আৰু সোঁফালে কাৰ্বনৰ কেইটা পৰমাণু আছে এটা পৰমাণু আছে এবাৰ আমি কি সন্তুলন কৰিম আমি সন্তুলন কৰিম ক্লোৰিন ক্লোৰিন চোৱা
কাৰ চিহ্নৰ বাওঁফালে ক্লৰিনৰ কেইটা পৰমাণু আছে এটা পৰমাণু আছে আৰু কাৰ চিহ্নৰ সোঁফালে ক্লৰিনৰ কেইটা পৰমাণু আছে দুটা পৰমাণু আছে গতিকে কাৰ চিহ্নৰ বাওঁফালেও ক্লৰিনৰ দুটা পৰমাণু হ'ব লাগিব তাৰ কাৰণে আমি কি কৰিম হাইড্ৰক্লৰিক এচিডৰ আগত 2 এটা বহুৱাম 2 বহুৱাৰ লগে লগে কি হৈছে ক্লৰিনৰ পৰমাণুৰ সংখ্যা দুটা হৈ পৰিছে এবাৰ আমি কি সন্তুলন কৰিম অক্সিজেন সন্তুলন কৰিম সোৱা কাৰ চিহ্নৰ বাওঁফালে অক্সিজেন পৰমাণুৰ সংখ্যা কেইটা আছে 3টা আছে আৰু কাৰ চিহ্নৰ সোঁফালে অক্সিজেন পৰমাণুৰ সংখ্যা কেইটা আছে সোৱা পানীত অক্সিজেনৰ পৰমাণু এটা আছে আৰু কাৰ্বন ডাই অক্সাইডত অক্সিজেন পৰমাণু দুটা আছে মুঠ 3টা আছে গতিকে অক্সিজেনো সন্তুলন হৈ আছে এবাৰ আমি শেষত আমি কি সন্তুলন কৰিম হাইড্ৰজেন সোৱা কাৰ চিহ্নৰ বাওঁফালে হাইড্ৰজেনৰ কেইটা পৰমাণু আছে দুটা পৰমাণু আছে আৰু কাৰ চিহ্নৰ সোঁফালে সোৱা হাইড্ৰজেনৰ কেইটা পৰমাণু আছে দুটা পৰমাণু আছে গতিকে এই সমীকৰণটো সন্তুলিত হৈছে এচিডৰ ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া এচিডে ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া ঘটিলে সোডিয়াম ক্লৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ৰাসায়নিক সংকেত হ'ল NaHCO3 প্লাস হাইড্রোক্লোরিক অ্যাসিড HCl এরও আমাক কি দিব সোডিয়াম ক্লোরাইড দিব NaCl প্লাস লগতে কি দিব পানী H2O প্লাস কার্বন ডাই অক্সাইড এতিয়া আমি ইয়াক সন্তুলন কৰিব লাগে সন্তুলন কৰাৰ নিয়ম কি আছিল প্ৰথমে আমি ধাতু সন্তুলন কৰিম তাৰ পিছত আমি অধাতু সন্তুলন কৰিম তাৰ পিছত অক্সিজেন আৰু অৱশেষত আমি হাইড্ৰজেন সন্তুলন কৰিম সো ইয়াত ধাতু কি আছে ধাতু আছে আমাৰ সোডিয়াম সোৱা কাৰ চিহ্নৰ বাওঁফালে সোডিয়ামৰ কেইটা পৰমাণু আছে এটা পৰমাণু আছে কাৰ চিহ্নৰ সোঁফালে সোডিয়ামৰ কেইটা পৰমাণু আছে এটা পৰমাণু আছে আমাৰ সোডিয়াম সন্তুলন হৈছে সোডিয়াম সন্তুলিত হৈ আছে এবাৰ আমি কি সন্তুলন কৰিম আমি সন্তুলন কৰিম কাৰ্বন সোৱা কাৰ চিহ্নৰ বাওঁফালে কাৰ্বনৰ কেইটা পৰমাণু আছে এটা পৰমাণু আছে কাৰ চিহ্নৰ সোঁফালে কাৰ্বনৰ কেইটা পৰমাণু আছে এটা পৰমাণু আছে গতিকে কাৰ্বনো সন্তুলন হৈ আছে এবাৰ আমি কি সন্তুলন কৰিম এবাৰ আমি সন্তুলন কৰিম ক্লোৰিন সোৱা কাৰ চিহ্নৰ বাওঁফালে কেইটা ক্লোৰিনৰ পৰমাণু আছে এটা আৰু কাৰ চিহ্নৰ সোঁফালে ক্লোৰিনৰ কেইটা পৰমাণু আছে এটা গতিকে ক্লোৰিন পৰমাণু সন্তুলন হৈ আছে এবাৰ আমি সন্তুলন কৰিম অক্সিজেন সোৱা কাৰ চিহ্নৰ বাওঁফালে অক্সিজেনৰ কেইটা পৰমাণু আছে 3টা পৰমাণু আছে কাৰ চিহ্নৰ সোঁফালে অক্সিজেনৰ কেইটা পৰমাণু আছে সোৱা পানীত এটা পৰমাণু আছে অক্সিজেনৰ আৰু কাৰ্বন ডাই অক্সাইডত অক্সিজেনৰ দুটা পৰমাণু আছে মুঠ 3টা পৰমাণু আছে গতিকে এই সমীকৰণটো সন্তুলিত হৈ আছে এচিডৰ প্ৰকাৰ তীব্ৰ এচিড কাক বোলে যিবোৰ এচিড পানীত সম্পূৰ্ণৰূপে আয়নিত হৈ হাইড্ৰজেন আয়ন উৎপন্ন কৰে যিবোৰ এচিড পানীত সম্পূৰ্ণৰূপে আয়নিত হৈ হাইড্ৰজেন আয়ন উৎপন্ন কৰে সেইবোৰক তীব্ৰ এচিড বোলে অৰ্থাৎ তীব্ৰ এচিড মানে হৈছে পাৱাৰফুল এচিড পাৱাৰ বেছি থকা এচিড আৰু তীব্ৰ এচিডৰ উদাহৰণ হ'ল আমাৰ হাইড্ৰক্লৰিক এচিড সালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড মৃদু এচিড যিবোৰ এচিড আংশিকভাৱে পানীত আয়নিত হৈ কম পৰিমাণৰ হাইড্ৰজেন আয়ন উৎপন্ন কৰে সেইবোৰক মৃদু এচিড বুলি কোৱা হয় মৃদু এচিডৰ উদাহৰণ হ'ল এচিটিক এচিড ফৰ্মিক এচিড সাইট্ৰিক এচিড আৰু টাৰ্টাৰিক এচিড এই মৃদু এচিডৰ পাৱাৰ খুবেই কম অৰ্থাৎ ই পানীত খুব কম পৰিমাণৰ হাইড্ৰজেন আয়ন উৎপন্ন কৰে ক্ষাৰকৰ ভৌতিক ধৰ্ম ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম আৰু ক্ষাৰকৰ প্ৰকাৰ ক্ষাৰকৰ ভৌতিক ধৰ্ম ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে অৰ্থাৎ ৰঙা ৰঙৰ লিটমাছ আমি যদি ক্ষাৰকৰ দ্ৰৱত সোমাই দিওঁ তেতিয়াহ'লে এই ৰঙা ৰঙৰ লিটমাছ নীলা হৈ পৰিব ক্ষাৰক চুবলৈ পিছল আৰু সোৱাদ তিতা ক্ষাৰক চুবলৈ চাবোনৰ নিচিনা পিছল আৰু যদি আমি সোৱাদ লওঁ তেতিয়া আমি তিতা পাম ক্ষাৰকৰ জলীয় দ্ৰৱই হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে অৰ্থাৎ পানীত ক্ষাৰক দিলে পানীত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে
ক্ষাৰকৰ pH 7তকৈ বেছি ক্ষাৰকৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে ক্ষাৰক পানীত মিহলালে হাইড্ৰক্সাইড আয়ন উৎপন্ন হয় আৰু এই হাইড্ৰক্সাইড আয়ন থকাৰ বাবে ক্ষাৰকৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে ক্ষাৰকে সাৰ্বজনীন সূচকৰ ৰং নীলা কৰে ধাতুৰ লগত ক্ষাৰকৰ বিক্ৰিয়া ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে উদাহৰণস্বৰূপে সোডিয়াম হাইড্ৰক্সাইড জিংকৰ লগত বিক্ৰিয়া কৰি সোডিয়াম জিংকেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে সোডিয়াম হাইড্ৰক্সাইডৰ ৰাসায়নিক সংকেত হৈছে NaOH প্লাছ জিংক ধাতু আমাক কি দিব সোডিয়াম জিংকেট Na2ZnO2 সোডিয়াম জিংকেট প্লাছ হাইড্ৰজেন গেছ অধাতৱীয় অক্সাইডৰ লগত ক্ষাৰকৰ বিক্ৰিয়া ক্ষাৰকে অধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে অধাতৱীয় অক্সাইড হৈছে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড উদাহৰণস্বৰূপে সোডিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে ঠিক তেনেদৰে ক্যালসিয়াম হাইড্ৰক্সাইডে সালফাৰ ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম সালফাইড আৰু পানী উৎপন্ন কৰে প্ৰশমন বিক্ৰিয়া ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক NaOH যেতিয়া হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব HCl তেতিয়া আমাক দিব সোডিয়াম ক্লোৰাইড NaCl আৰু পানী এই বিক্ৰিয়াটো হৈছে এটা প্ৰশমন বিক্ৰিয়া গতিকে প্ৰশমন বিক্ৰিয়া কাক বোলে এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে আমি এই বিক্ৰিয়াত দেখিলো যে ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ঠিক তেনেদৰে ক্ষাৰকে অধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে গতিকে অধাতৱীয় অক্সাইডবোৰ হৈছে আম্লিক প্ৰকৃতিৰ ক্ষাৰকৰ প্ৰকাৰ তীব্ৰ ক্ষাৰক যিবোৰ ক্ষাৰক সম্পূৰ্ণৰূপে পানীত আয়নিত হৈ হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে উদাহৰণস্বৰূপে সোডিয়াম হাইড্ৰক্সাইড আৰু পটাছিয়াম হাইড্ৰক্সাইড মৃদু ক্ষাৰক যিবোৰ ক্ষাৰক আংশিকভাৱে পানীত আয়নিত হৈ খুব কম পৰিমাণৰ হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে উদাহৰণস্বৰূপে এমোনিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম হাইড্ৰক্সাইড এইবোৰ হৈছে আমাৰ মৃদু ক্ষাৰক সূচক সূচক কি যিবোৰ পদাৰ্থৰ আন পদাৰ্থত নিজৰ ৰং বা গোন্ধৰ পৰিৱৰ্তন হয় সেইবোৰক সূচক বোলে সূচক আমাৰ তিনি প্ৰকাৰৰ এক নম্বৰ হৈছে আমাৰ প্ৰাকৃতিক সূচক প্ৰাকৃতিক উৎসৰ পৰা প্ৰস্তুত কৰা হয় যেনে লিটমাছ হালধি ৰঙা বন্ধাকবি জবা ফুল আদি হৈছে আমাৰ প্ৰাকৃতিক সূচক নীলা লিটমাছ এচিডত ৰঙা হয় যদি আমি নীলা লিটমাছ পেপাৰ লওঁ আৰু এচিডৰ দ্ৰৱত আমি সোমাই দিওঁ তেতিয়াহ'লে সেই নীলা লিটমাছৰ ৰং ৰঙা হ'ব ৰঙা লিটমাছ ক্ষাৰকত নীলা হয় যদি আমি ৰঙা লিটমাছ পেপাৰ লওঁ আৰু ক্ষাৰকৰ দ্ৰৱত আমি সোমাই দিওঁ তেতিয়াহ'লে সেই লিটমাছ পেপাৰৰ ৰং নীলা হৈ পৰিব কৃত্ৰিম সূচক যিবোৰ পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয় উদাহৰণস্বৰূপে ফিনপথেলিন আৰু মিথাইল অৰেঞ্জ যদি আমি এচিডত দিওঁ তেতিয়াহ'লে তাৰ ৰং গুলপীয়া হয় আৰু মিথাইল অৰেঞ্জ ক্ষাৰকত দিলে হালধীয়া হয় ফিনপথেলিন এচিডত ফিনপথেলিন দিলে ৰঙৰ পৰিৱৰ্তন নহয় ক্ষাৰকত ফিনপথেলিন দিলে গুলপীয়া হয় ঘ্ৰাণেন্দ্ৰিক সূচক যিবোৰৰ এচিড বা ক্ষাৰকীয় দ্ৰৱত
গোন্ধৰ পৰিৱৰ্তন হয়। অৰ্থাৎ যিবোৰ পদাৰ্থৰ এচিড বা ক্ষাৰকীয় দ্ৰৱত গোন্ধৰ পৰিৱৰ্তন হয় সেইবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক বোলে। যেনে ঘ্ৰাণেন্দ্ৰিক সূচকৰ উদাহৰণ হৈছে লং, ভেনিলা আৰু পিঁয়াজ। সাৰ্বজনীন সূচক। বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱত সাৰ্বজনীন সূচকৰ ৰং বেলেগ বেলেগ হয়। সাৰ্বজনীন সূচক পুৰ্ট কাগজেৰে তৈয়াৰী কৰা হয়।